আমি ইতিমধ্যে দৰ্শকসকলক জনাইছো যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ অনুষ্ঠান আৰু কিছু মুহূৰ্তৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী এই কাৰ্যসূচীত উপস্থিত হ'ব কিন্তু তাৰ প্ৰাক্ষণত গোলাপ বৰবৰাৰ পুত্ৰ পংকজ বৰবৰাৰ সৈতে অমৰেন্দ্ৰ ডেকাৰ এক প্ৰতিবেদন আগবঢ়াইছো হয় চাওক আৰু কিছু সময় পিছতে অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাদেৱৰ জন্ম শতবাৰ্ষিকীৰ আনুষ্ঠানিক আৰম্ভণি ঘটিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কলাক্ষেত্ৰ প্ৰাংগণত ইতিমধ্যে প্ৰয়াত গোলাপ বৰবৰাদেৱৰ যি জন্ম শতবাৰ্ষিকী উদযাপন সেই শতবাৰ্ষিকী উদযাপনৰ যি আনুষ্ঠানিকতা সেই আনুষ্ঠানিকতা আৰম্ভ হ'ব তাৰ পূৰ্বে আমি তেখেতৰ পুত্ৰ পংকজ বৰবৰাদেৱৰ সৈতে মই অকণমান কথা পাতিব বিচাৰিছোঁ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী অসমৰ প্ৰথমগৰাকী ব্যক্তি যিয়ে অসমত কৃষকক যথেষ্টখিনি সকাহ দিয়াৰ চেষ্টা কৰিছিল মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আৰু তেখেতৰ আজি জন্ম শতবাৰ্ষিকী অনুষ্ঠান এইদৰে আৰম্ভণি কৰিব গৈছে চৰকাৰীভাৱে আপুনি প্ৰথমতে কি ক'ব বিচাৰিব মই প্ৰথমতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰক আমাৰ পৰিয়ালৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসমৰ আমাৰ পিতৃ হৈয়েই তাৰ লগতে অসমৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী আৰু অসমত তথা ভাৰতবৰ্ষত সমাজবাদী আন্দোলনৰ এজন অগ্ৰগণী নেতা আছিল তেখেতেও অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰমিক আন্দোলনৰো এগৰাকী অগ্ৰগণী নেতা আছিল আজি এই জন্ম শতবাৰ্ষিকীত চৰকাৰে যি ভূমিকা লৈছে তাৰ বাবে মই পৰিয়ালৰ তৰফৰ পৰাও চৰকাৰক কৃতজ্ঞতা জনাইছোঁ আৰু এই মুহূৰ্তত তেখেতৰ যি 50 বছৰীয়া 55 বছৰীয়া ৰাজনৈতিক জীৱন বা সামাজিক জীৱন সেই জীৱনত শ্ৰমিকসকলক দেশৰ দৰিদ্ৰ লোকসকলক তেখেতে সেইসকলৰ কাৰণে কাম কৰিছিল আৰু তেখেতৰ যি 19 মাহৰ চৰকাৰ সেই চৰকাৰৰ কাৰ্য সময়খিনিতো যিমান পাৰে সমাজৰ এই মানুহখিনিৰ কাৰণে দৰিদ্ৰ মানুহখিনিৰ কাৰণে কাম কৰিছিল আৰু অসমৰ বিদেশী সমস্যাটো যিটো আছিল মানুহৰ মাজত যিটো প্ৰশ্ন আছিল মংগলদৈ লোকসভা উপনিৰ্বাচন যেতিয়া হৈছিল তেতিয়া ভোটাৰ তালিকা সংশোধনত যেতিয়া 43,00,000 মানুহৰ নাম ওলাই পৰিল তেতিয়া তাৰ পিছতে তেখেতে সমগ্ৰ অসমৰ প্ৰায় 60 পৰা 70টা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ সংশোধনীৰ কাম কৰিছিল আৰু তেখেতৰ চৰকাৰৰ পতন হোৱাৰ যে তেখেতে চিন্তা চৰ্চা কৰিছিল আলোচনা কৰিছিল নিৰ্বাচনী আয়োগৰ লগত আলোচনা কৰিছিল সেইবিলাক চলি থকাও তেখেতৰ চৰকাৰ পতনৰ অন্যতম কাৰণ আজি ক'ব খোজে যে যি ধৰণৰ অনুপ্ৰৱেশ আৰু ঠিক সেইদৰে চাহ বাগিচা এলেকাত যিদৰে সুৰাৰ প্ৰচলন বন্ধ এনেধৰণৰ কিছুমান পদক্ষেপক ল'ব অসমত আজি যিটো হৈছে আজি যেতিয়া অসমীয়া থলুৱা যুৱকসকলে আত্মসংস্থানৰ যিটো বাট ক্ষুদ্ৰ চাহ খেতিয়ক যিয়ে অসমৰ গ্ৰাম্য অৰ্থনীতি আৰু অসমৰ অৰ্থনীতিত আজি চাহ উদ্যোগে যি এটা ভূমিকা পালন কৰিছে তাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বৰঙণি যথেষ্ট আছিল আৰু সেই সময়ত তেখেতৰ চৰকাৰে অসমৰ যুৱকসকলক ক্ষুদ্ৰ চাহ খেতিৰ পৰা উৎসাহিত কৰিছিল আৰু আজি 1 লাখ যুৱক বা সেই কাৰ্যত জড়িত হৈ আছে আৰু সেই সময় এক বৈপ্লৱিক চিন্তা চৰ্চাৰে সেইখন চৰকাৰ চলিছিল আৰু বিশেষকৈ আজি সমগ্ৰ ভাৰতবৰ্ষত এতিয়া যিটো উপলব্ধি কৰিছে আজি ভাৰতবৰ্ষত যিটো এটা বিষয় আলোচনা হৈ আছে SIR ইণ্টেনচিভ ৰিভিজনৰ যিটো কথা আছে সেইটো তেখেতে তেতিয়া মংগলদৈ লোকসভা উপনিৰ্বাচনৰ সময়ত যিটো ভোটাৰ তালিকাৰ সময়তে যিখিনি কাম কৰিছিল তাৰে এটাই আৰম্ভণি হৈছিল আৰু সেই সমস্যাটো তেতিয়া যদি সেই চৰকাৰখন পতন নহ'ল হেঁতেন তেতিয়া বহুতে কয় ৰাজনৈতিক পণ্ডিতসকলে কয় তেতিয়াহ'লে অসমৰ বিদেশী সমস্যাটো তেতিয়াই সমাধান হ'লহেঁতেন মই অকণমান আগলৈকে যাব বিচাৰিছোঁ আপোনাৰ ঘৰখন যিহেতু সাম্যবাদী এক চিন্তাধাৰাৰ বিশেষ এখন ঘৰ হিচাপে পৰিগণিত হৈছিল আপুনি পাইছিলে তাৰপিছত কেনেদৰে তেওঁ আপোনালোককো নিশ্চয় কৈছিলে কিদৰে সাম্যবাদী আন্দোলনৰ সৈতে তেওঁ জড়িত হ'ল কিদৰে ৰাম মনোহৰ লোহিয়া বা জয়প্ৰকাশ নাৰায়ণৰ দৰে নেতাৰ সৈতে তেওঁ জড়িত হৈ পৰিল অকণমান যদি স্বাধীনতা আন্দোলনত তেখেতে ছাত্ৰ অৱস্থাতে জড়িত হৈছিল 42ৰ যেতিয়া ভাৰত ত্যাগ আন্দোলন হৈছিল তেতিয়াই তেওঁ প্ৰথমবাৰ জেললৈ গৈছিল আৰু তাৰপিছত যেতিয়া দেশ স্বাধীন হ'ল তেতিয়াই যিসকল সেই সময়ত যুৱক আছিল সেইসকলৰ কংগ্ৰেছৰ প্ৰতি মোহভংগ ঘটিছিল 52 চনতে কংগ্ৰেছৰ প্ৰতি মোহভংগ ঘটিছিল 47 পিছতে 48-49 মানৰ পৰা আৰম্ভ হৈছিল আৰু তেখেতসকলে তেতিয়া দেখিছিল যে কংগ্ৰেছৰ সেই সময়ৰ নেতাসকলে দেশক যি কাৰণে স্বাধীনতা অৰ্জন কৰিছিল স্বাধীনতাৰ কাৰণে যিখিনি কাম কৰিব লগা হৈছিল যিখিনি সপোন আছিল সেই সপোন বাস্তৱায়িতৰ পৰা কংগ্ৰেছ সেই সময়ত আঁতৰি গৈছে সেইকাৰণে 52 চনৰ পিছৰ পৰাই তেখেতসকলে কংগ্ৰেছ ত্যাগ কৰিছিল আৰু সমাজবাদী চিন্তাচাৰ ডক্টৰ ৰাম মনোহৰ লোহিয়াৰ আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈছিল আজীৱন তেওঁ সমাজবাদী চিন্তাধাৰাত ৰাম মনোহৰ লোহিয়াৰ তেওঁ এজন শিষ্য বুলি কয় ৰাজনীতিত বা যিয়েই নহয় ৰাজনীতিৰ এজন ভক্ত আছিল আৰু তেখেতে ভৱিষ্যত গোটেই জীৱনটো সমাজবাদী আদৰ্শৰে পৰিচালিত হৈছিল